জুবিন গাৰ্গৰ ফাষ্ট ট্ৰেক আদালতৰ বাবে চৰকাৰে জনাব আবেদন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন জনাব চৰকাৰে গোচৰৰ শুনানিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে জনাব আবেদন কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ জনাইছো এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ফাষ্ট ট্ৰেক আদালতৰ বাবে চৰকাৰে জনাব আবেদন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন জনাব চৰকাৰে গোচৰৰ শুনানিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ বাবে জনাব আবেদন কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যেহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুসিভ কোৰ্টৰ কথা কৈছে সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুসিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল সাপোৰ্ট দিব এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে যদি আপোনালোকৰ কিবা খুদিব লগা আছে আটাইকেইটা সিদ্ধান্তৰ ওপৰত খুদিব পাৰে নিউজ ডেস্ক ৰিপোৰ্ট N24 আসাম